মৰ্নিং এভৰিৱান এতিয়া বিছনাতে আছো সময় বহুত বেছি হৈ গৈছে নেদেখাও সময় কলেও লাজে পাম আৰু এতিয়া উঠো আৰু আজি যাম তিনচুকীয়ালৈ নেদেখাজনৰ ওচৰতো প্ৰাৰ্থনা জনাই লৈছো আজি কাৰণ বিশেষ বস্তু কেইটামান আনিবলৈও যাওঁ সেই কাৰণে আৰু এই ধূপডাল জ্বলি অকমান দেৰি হোৱাৰ পিছত ধোঁৱা ধোঁৱা হৈ থাকে বিৰাট ভাল লাগে ৰুমটো বহুত ধুনীয়া গোন্ধাই থাকে ধুনা দিয়াৰ নিচিনাকে একদম মলমলাই থাকে আৰু এইফালে ৰেডি হৈ গলো মাক পুতেক ৰেডি হৈ আমি ওলাই যাওঁ এতিয়া ৰাস্তালৈকে সেইফালৰ পৰা মাহঁতেও আহি আছে আৰু বজাৰ কৰিম আজি মেইন আমি তিনটাহে মা মই আৰু দেউতাই ভাইটি সৰু ভাইটি আৰু মোৰ ল'ৰাটো যাবগৈ ডিব্ৰুগড়লৈ ডাঙৰ ভাইটিক থ'বলৈ তাৰপিছত ঘূৰি আহিয়ে সি আমাক লৈ আহিব প্ৰথমতে গৈ সোমাইছোঁ ইয়াত টাইলছ দোকানলৈ আজি ল'বলগীয়া আছিল ঘৰৰ টাইলছ দুটা ঘৰৰ টাইলছ ল'বলগীয়া আছিলে প্ৰথমটো ঘৰৰ টাইলছ লৈ মেলি হৈ গ'ল বাৰু দেখালোঁ আপোনালোকক অলপ চলপ ঘৰটোত টাইলছ লগোৱা হ'ল আৰু এই ঘৰটো বনাই থকা হৈছে যিহেতু ইয়াৰ টাইলছ নিয়া হোৱা নাছিলে মা দেউতা মই তিনিটাই মিলি মেলি হাঁহি ধেমালিকৈ চাই আছোঁ আৰু আমাৰ মাৰ বিৰাট বেছি পচন্দ হ'ল দেই টাইলছ আৰু মনে বিচৰা বস্তুটো পালে এনেও ফূৰ্তি লাগে তামোল খাই দেখিছেনে একদম দাঁত পূৰা ৰঙা এই বস্তুটো বহুত দিনৰ পৰা বিচাৰি আছিলোঁ আজি দেখি পালোঁ আৰু লগতে বয়সস্থ মানুহ এজনে বহি ঠাণ্ডাত বিকি আছিলে নলৈ নোৱাৰিলোঁ আৰু বহুত সস্তাতেও পালোঁ বাৰু দেই সেইকাৰণেও ল'লোঁ আৰু পোনাইছোঁ এতিয়া একদম খাবলৈ বুলি ভোকত অৱস্থা বেয়া পূৰা গৈ ল'লোঁ আৰু খাই বৈ ওলাই আহোঁতে ঘড়ী দোকান এখনত সোমাইছিলোঁ মাৰ ঘড়ী পচন্দ হ'ল আৰু ঘড়ীও ল'লে এইবিলাক দেখিছেনে দৰ্জাৰ কাৰণে চিটকিনি কিবা আহি গ'লো তিনচুকীয়াৰ পৰা অলমষ্ট বজাৰ যিখিনি আছিলে সেইখিনি হৈ গ'ল দেখিলে আপোনালোকে ভিডিঅ'ত যিখিনি কৰিলোঁ আৰু এক্সট্ৰা কিছুমান লৈছোঁ পাৰিলে সেইখিনিও দেখাম বেলেগ এটা ভিডিঅ' যদি পাৰোঁ এইটো ভিডিঅ'তে লগাই দিম এতিয়া সেই akuকাৰে হুইচেল মাৰিছে আহিয়ে চিধা ফ্ৰেছ হৈ খানাত লাগিছোঁ পাকঘৰত নহ'লে বহুত বেছি দেৰি হৈ যায় ইটো সিটো কৰি থাকোঁতে বাহিৰৰ পৰা খাই অহা নাই দিনৰ খানাও খাইছোঁ আৰু প্ৰত্যেকটো খানা বাহিৰত খাই আহিবও ভাল নালাগে বাৰু আপোনালোকে কি ভাবে নাজানো ঠাণ্ডা দিনত নিজে গৰম গৰমকৈ বনাই খাবলৈ ভালেই লাগে ত' সেইকাৰণে এতিয়া খানা বনাই লওঁগৈ আকৌ লগ পাই বিয়াত যে দিয়ে নাৰিকলৰ লগত চফ গুটি খাই কোনে কোনে ভাল পায় বাৰু মই চফ খাই বহুত বেছি ভাল পাওঁ আৰু মাজতে এইবোৰ কৰিবৰ এলাহত এই পেকেটৰ চফ আনি খাইছিলোঁ কিন্তু আমনি লাগিলে এইবাৰ আকৌ ধৰিছোঁ এয়া চফ ভাজি লৈছোঁ অকণমান আৰু লগতে নাৰিকলখিনি কাটি এইখিনিও ভাজি লৈছোঁ আৰু লগতে এইফালে মোৰ হৈ গ'ল বইল মটৰ আলু বিলাহী লগতে দি অকণমান বইল কৰি লৈছিলোঁ তাৰপিছতে কেৰাহী এটাত তেল কাটি থোৱা পিঁয়াজ অকণমান আৰু নহৰু অকণমান আৰু লগতে কেঁচা জলকীয়া এটাও দি কিনে অকণমান দেৰি ভাজিছোঁ আৰু ওপৰৰ পৰা দি দিছোঁ এয়া আদা ৰুকি তাৰপিছত ভাজি হোৱাৰ পিছত দি দিলোঁ মটৰখিনি আৰু ধনিয়া পাত নাছিল যিহেতু সেইকাৰণে অকণমান দি দিলোঁ কস্তুৰী মেথি মই কস্তুৰী মেথি খাই বহুত বেছি ভাল পাওঁ আজিৰ ৰাতিৰ আহাৰত আছে আমাৰ ৰুটি ল'ৰাৰ ডিমাণ্ড আছিলে ৰুটি আৰু চফখিনিও এইফালে ভাজি মেলি ধুনীয়াকৈ টেমাত ভৰাই ল'লোঁ দুয়োটাই খাই বৈ উঠি আহি আৰু লগতে আপোনালোকক বস্তু কেইটামান আৰু দেখাবলৈ আছে নহয় এয়া অথনিছিলে কিনিছিলোঁ যে বৈয়ামটো আনি মেলি ধুই মেলি এতিয়া ভিতৰলৈ লৈ আহিছোঁ আৰু ইয়াত মই একচুৱেলি থ'ম বুলি ভাবিছোঁ লৈছোঁৱে মেইন কাৰণটো হ'ল নিমখ থ'বলৈ কিন্তু মই আগৰ দিনত মানুহবিলাকক দেখিছিলোঁ এনেকুৱা বৈয়ামবিলাকত আচাৰ ভৰাই থয় ভৰ্তিকৈ বহুত ভালো লাগে বাৰু আচাৰবিলাক খাই আৰু প্লাষ্টিকৰ টেমাত নিমখবোৰ থ'লে মই ভাল নাপাওঁ মানে টেমাটো সোনকালে বেয়া হৈ যায় সেইটো কাৰণে আৰু মাজে সময়ে চুস্তি লাগে নহয় মোৰ ৰুটি বনাবলৈ সেইকাৰণে ব্ৰেডো লৈ আহিছিলোঁ এটা আৰু ল'ৰাৰ কাৰণে এয়া পেকেট এটা নানিলেই নহয় আৰু বহুত দিনৰ পৰা বিচাৰি থকা ছেট এটা পালোঁ সেইকাৰণে লিপষ্টিক এটাও আজি লৈ ল'লোঁ